মোৰ স্বামীৰ তুলনাত মোৰ বৰ্জনা বেছি শক্তিশালী আছিল। মই প্ৰায় মোৰ জাৰ কোঠাৰ পৰা গভীৰভাৱে উশাহ লোৱাৰ শব্দ শুনিবলৈ পাইছিলোঁ, যিবিলাক শুনি মোৰ স্বামীৰ ওপৰত মোৰ বহুত খং উঠিছিল। মোৰ স্বামী ক্ষীণ আৰু দুৰ্বল আছিল। তেওঁৰ গাত একেবাৰে শক্তি নাছিল। তেওঁ প্ৰায় কামৰ পৰা যেতিয়া ঘৰলৈ উভতি আহে তেতিয়া ভাগৰ লগা বুলি কৈ সোনকালে শুই পৰিছিল। এইবিলাক দেখি মোৰ বহুত খং উঠিছিল, কাৰণ মই নতুন কইনা আছিলোঁ। মোৰ বিয়া হোৱা কেইদিনমান হৈছিলহে। মোৰো কিছুমান মনৰ ইচ্ছা আছিল, আৱেগ আছিল, যিবিলাক এতিয়াও আধৰুৱা হৈ আছিল। মই প্ৰায় যেতিয়া বৰ্জনাৰ ওচৰলৈ যাওঁ তেতিয়া কিবা অজুহাতত তেওঁক মই চুবলৈ চেষ্টা কৰোঁ। মই এতিয়া তেওঁৰ সৌন্দৰ্যত একেবাৰে পাগল হৈ পৰিছিলোঁ। মোৰ জাজনীৰ ওপৰতো মোৰ বহুত জ্বলন হৈছিল। এনেকৈয়ে দিন বাগৰিল। তেনেতে এদিন আমাৰ ঘৰৰ সকলো সদস্যই আমাৰ সম্পৰ্কীয় এজনৰ বিয়ালৈ গৈছিল। সেই নিশা ঘৰত মই আৰু বৰ্জনা অকলে আছিলোঁ। গৰমৰ দিন আছিল। বৰ্জনাই নিজৰ কোঠাৰ দৰজাখন খুলি শুইছিল। মই ৰাতি পানী খাবলৈ উঠিছিলোঁ। যেতিয়া মই বৰ্জনাক তেনেকুৱা ৰূপত দেখিলোঁ তেতিয়া মোৰ মন চঞ্চল হৈ উঠিছিল। তেতিয়া মই মনে মনে গৈ তেওঁৰ কাষত শুই পৰিলোঁ। মই একেবাৰে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিছিলোঁ। মই মাত্ৰ মোৰ কামনা পূৰণ কৰিবলৈহে বিচাৰিছিলোঁ। কিন্তু তেতিয়াই বৰ্জনাই টোপনিতে মোক যা বুলি ভাবি জোৰেৰে সাবটিবলৈ ধৰিছিল। বৰ্জনাই সাবটি ধৰাৰ ফলত মই একেবাৰে গলি গৈছিলোঁ। তেতিয়াই মই সুযোগ পাই বৰ্জনাৰ লগত সমানে তেওঁক সহায় কৰিবলৈ ধৰিলোঁ। বৰ্জনাই গোটেই নিশা মোৰ লগত। মোৰ নাম সুমিতা। মই এগৰাকী মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। মোৰ ঘৰত মোৰ মা দেউতা আৰু এগৰাকী বাইদেউ আছিল, যাৰ বিয়া বহুত দিন আগতেই হৈ গৈছিল। মই মোৰ বাইদেউৰ তুলনাত বহুত বেছি চঞ্চল আছিলোঁ। মোৰ মা দেউতাই সকলোতকৈ বেছি মৰম মোৰ বাইদেউক কৰিছিল, কাৰণ মই মোৰ মা দেউতাৰ কথা বেছি মানি নচলিছিলোঁ। মই প্ৰায় মোৰ মতেই মোৰ ভাল লগা কামবিলাক কৰাত ব্যস্ত হৈ থাকিছিলোঁ। মোৰ মা দেউতাই মোৰ কাৰণে যিমান কৰিলেও মই সেইবিলাকৰ পৰা কেতিয়াও সুখী হোৱা নাছিলোঁ, কাৰণ মই তাতকৈ আৰু বেছি ভাল বিচাৰিছিলোঁ। যেনে ধৰক, তেওঁলোকে যদি কেতিয়াবা মোৰ জন্মদিনত মোৰ কাৰণে কাপোৰ লৈ আহে তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে এয়া আপোনালোকে কি সৰু সৰু উপহাৰ মোৰলৈ আনিছে। মোৰ মা দেউতাই মোক প্ৰায় কৈছিল, মাজনী, আমাৰ যিমানখিনি শক্তি আছে সিমানখিনিহে আমি কৰিবলৈ পাৰিম। মই বহুত জেদী ছোৱালী আছিলোঁ। মই সৰুৰে পৰা দৰিদ্ৰতাক একেবাৰে ঘৃণা কৰিছিলোঁ। সেইকাৰণে মই স্কুলতো ধনী ছোৱালীৰ লগতহে বন্ধুত্ব কৰিছিলোঁ। মোৰ মা দেউতাই মোক প্ৰায় বুজাবলৈ চেষ্টা কৰিছিল যে মাজনী, আমাক ঈশ্বৰে যি দিছে তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ জনাব লাগে। বেছি লোভ আৰু বেছি জেদ একেবাৰে ভাল নহয়। কিন্তু মা দেউতাৰ কথাই মোক কোনো প্ৰভাৱ পেলাব পৰা নাছিল। লাহে লাহে মোৰ স্কুলৰ শিক্ষা শেষ হৈছিল আৰু তাৰপিছত মই কলেজত নামভৰ্তি কৰিবলৈ লৈছিলোঁ। মই আগতেই ভাবি ৰাখিছিলোঁ যে এতিয়া মই কোনো ধনী ল'ৰা এজনকহে বয়ফ্ৰেণ্ড বনাম, কাৰণ মই দৰিদ্ৰতা একেবাৰে ভাল পোৱা নাছিলোঁ। সেইকাৰণে মই কলেজত বেছিভাগ সময় হেণ্ডচাম আৰু ধনী ল'ৰাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰি দিছিলোঁ। ল'ৰাবিলাকেও মোৰ সৌন্দৰ্যতা দেখি পাগল হৈ গৈছিল, কাৰণ মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ আৰু এয়াই মোৰ সকলোতকৈ ডাঙৰ অহংকাৰ আছিল। এনেকৈয়ে কলেজত 3 বছৰ পাৰ হৈ গৈছিল। মই এই 3 বছৰত বহুত উপভোগ কৰিছিলোঁ। মই মোৰ সকলো ইচ্ছা পূৰণ কৰিছিলোঁ। মই মোৰ জীৱনশৈলীও একেবাৰে সলনি কৰি পেলাইছিলোঁ। কিন্তু এই 3 বছৰত মোৰ কোনো ল'ৰাৰ লগত প্ৰেম নহ'ল। এনেকৈয়ে মোৰ বয়সো বাঢ়ি গৈ থাকিল। তাৰপিছত এদিন মোৰ মা দেউতাই ঘৰত মোৰ বিয়াৰ কথা আলোচনা কৰিলে যে যিয়েই নহওক অন্ততঃ এতিয়া মই দৰিদ্ৰতাৰ পৰা মুক্তি পাম। কোনোবা এজনটো থাকিব যিয়ে মোৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ পাৰিব। মই মা দেউতাক আগতে কৈ থৈছিলোঁ যে মই যেনেকুৱা বিচাৰোঁ তেনেকুৱা ল'ৰাৰ লগতহে বিয়া হ'ম। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছিল যে মোৰ মা দেউতাই মোৰ কাৰণে বহুতেই হেণ্ডচাম বা ধনী ল'ৰা বিচাৰিব। মা দেউতাই কৈছিল যে ঠিক আছে মাজনী, আমি তুমি বিচৰা মতেই ল'ৰা বিচাৰিম আৰু আমি যিজন ল'ৰাৰ লগত তোমাক বিয়া হ'বলৈ ক'ম সেইজন ল'ৰাৰ লগতে তুমি বিয়া হ'ব লাগিব। মা দেউতাৰ কথা মোৰ ঠিকেই লাগিছিল। সেইকাৰণে মই আনন্দ মনেৰে মা দেউতাৰ কথা মানি লৈছিলোঁ। এনেকৈয়ে দিন বাগৰিবলৈ ধৰিছিল। গাঁৱত বহুত ছোৱালীৰে বিয়া হৈ গৈছিল। যেতিয়া মই সিহঁতক লগ পাইছিলোঁ তেতিয়া মই সিহঁতক ঠাট্টা কৰিছিলোঁ যে তহঁতেতো দুখীয়া ল'ৰাৰ লগত বিয়া হৈছ, মইতো হেণ্ডচাম আৰু ধনী ল'ৰাৰ লগতহে বিয়া হ'ম। মোৰ কথা শুনি ছোৱালীবিলাকে হাঁহিবলৈ ধৰিছিল। তেওঁলোকে মোক কৈছিল যে তইতো দিনতে সপোন দেখিবলৈ ধৰিছ, তই নিজেই এজনী দুখীয়া ছোৱালী, তোকনো কোন ধনী ল'ৰাই বিয়া কৰাবলৈ আহিব।
আৰু যদি তোমাক বিয়াও কৰায় তেনেহ'লে বহুত যৌতুক বিচাৰিব। কি তোৰ দেউতাৰ ওচৰত ইমান টকা আছে জানো? তেওঁলোকৰ কথা শুনি মোৰ বহুত খং উঠি গৈছিল। তেওঁলোকক কৈছিলোঁ যে তহঁতে সময়ত দেখিবি। তেনেকৈ কৈ মই উভতি আহিলোঁ। মোৰ বহুত খং উঠি আছিল আৰু মই এতিয়া মনতে প্ৰতিজ্ঞা কৰিছিলোঁ যে এতিয়া মই এজন ধনী ল'ৰাৰ লগত বিয়া হৈ দেখুৱাম। যেতিয়া তেওঁলোকে মোক দেখি জ্বলিব আৰু মই তেতিয়া বহুত আনন্দ লাভ কৰিম। মই খঙেৰে মোৰ ঘৰৰ ফালে উভতিবলৈ ধৰিলোঁ। যেতিয়া মই ঘৰৰ ভিতৰত সোমালোঁ তেতিয়া মোৰ মা দেউতাই এজন ল'ৰাৰ ফটো এখন লৈ থিয় হৈ কিবা এটা কথা পাতি আছিল। তেওঁলোকে মোক দেখাৰ লগে লগে মোক ক'লে যে ভালেই হ'ল সুমিতা, তয়ো আহি পালিহি। আমি তোক এজন ল'ৰাৰ কথা কওঁ। তেতিয়া মই তেওঁলোকক ক'লোঁ যে মই বিচৰা ধৰণৰ ল'ৰাজন হয়নে নহয়। তেতিয়া দেউতাই ক'লে যে তই যেনেকৈ কৈছিলি আমি তেনেকুৱাই ল'ৰা বিচাৰিছোঁ। তেওঁৰ লগত বহুত টকা পইচা আছে। তেওঁ এটা ভাল ব্যৱসায়ো কৰে আৰু মাক দেউতাকৰো কোটি টকাৰ সম্পত্তি আছে। তাতোকৈ ভাল কথাটো হ'ল যে তোৰ শহুৰ শাহুৰৰ কোনো চিন্তা নাথাকিব। সেইবিলাক কথা শুনি মই আনন্দতে মতলীয়া হৈ উঠিছিলোঁ। মই কৈ উঠিছিলোঁ যে এতিয়া মই মোৰ বান্ধৱী কেইজনীক দেখুৱাবলৈ পাৰিম। তেতিয়া মই লগে লগে সেই সম্পৰ্কৰ কাৰণে হ'ব বুলি কৈ দিলোঁ। কিন্তু তেতিয়াই দেউতাই মোক সেই ল'ৰাজনৰ ফটো দেখুৱাবলৈ লৈছিল। তেনেতে মই ক'লোঁ যে এতিয়া এইবিলাক চাই একো লাভ নাই। মই এতিয়া সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ বিচাৰোঁ। মা দেউতায়ো মোৰ কথা শুনি সুখী হৈ পৰিছিল। তেওঁলোকে লগে লগে পিছদিনাই ভাল দিন বাৰ চাই সম্পৰ্কটো আগবঢ়ালে। ল'ৰাজনৰ নবৌৱেক আমাৰ ঘৰলৈ আহিছিল। তেওঁ মোক পচন্দ কৰিলে। মই বহুত সুখী হৈ পৰিছিলোঁ বিয়াখনক লৈ। মোৰ কিছুমান ইচ্ছা আছিল যি এতিয়া পূৰণ হ'বলৈ গৈ আছিল। মই কম বয়সীয়া ছোৱালী আছিলোঁ। সেয়েহে মোৰ মনৰ ভিতৰত আৱেগ আৰু কামনা ভৰি আছিল। মই মোৰ জীৱনটোক চিনেমাৰ দৰে ভাবিছিলোঁ। যেনেকৈ চিনেমাত ল'ৰাই ছোৱালীক বিয়া কৰায় আৰু তাৰপিছত ছোৱালীজনীক মৰম কৰে আৰু ছোৱালীজনীৰ সকলো ইচ্ছা পূৰণ কৰে। এনেকৈয়ে বিয়াৰ দিন আহিল। আজি মোৰ বিয়া আছিল। মোক ৰঙা ৰঙৰ কইনা সাজেৰে সজোৱা হৈছিল। মই সকলোবিলাক দেখি বহুত আনন্দিত হৈ পৰিছিলোঁ। মোৰ বাইদেউ আজি মোৰ বিয়াত উপস্থিত আছিল। তেওঁ মোক ফুলসজ্জা নিশাৰ বিষয়ে সকলোবিলাক কথা বুজাই দিছিল। আজিৰ দিনটোৰ বাবে মই অধিক আগ্ৰহেৰে বাট চাই আছিলোঁ। তাৰ কিছু দেৰি পিছতে মোক মণ্ডপৰ সন্মুখত বহুৱালে আৰু মোৰ দৰা সন্মুখত আহি বহিলহি। তেওঁৰ মুখত এখন ৰুমাল আছিল, যাৰ বাবে তেওঁৰ মুখখন একেবাৰে দেখা পোৱা নাছিলোঁ। ময়ো এতিয়া আনন্দ মনেৰে সেই ল'ৰাজনৰ লগত বিয়া হৈ গ'লোঁ আৰু তাৰপিছত বিদায় হৈ মই মোৰ শহুৰৰ ঘৰ পালোঁগৈ। শহুৰৰ ঘৰত মোৰ জাই মোক আদৰি ল'লে। কিন্তু যাৰ ওচৰত থকা বৰজনাক দেখি মোৰ চকু থৰ লাগি গৈছিল, কাৰণ তেওঁ বহুতেই হেণ্ডচাম আছিল। কিন্তু মই এতিয়া মোৰ স্বামীৰ ওপৰতহে ধ্যান দিব লাগে। সেইকাৰণে মই মনে মনে মোৰ কোঠালৈ আহি বহিলোঁ আৰু আগ্ৰহেৰে মোৰ স্বামীলৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। প্ৰায় 1 ঘণ্টাৰ পিছত মোৰ স্বামী মোৰ কোঠাত উপস্থিত হ'ল। কিন্তু যেতিয়াই তেওঁ মোৰ মূৰৰ ওৰণিখন উঠালে তেতিয়া তেওঁক দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল, কাৰণ তেওঁ দেখিবলৈ একেবাৰে ক'লা আছিল। তেওঁক দেখাৰ লগে লগে মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মই ক'লোঁ যে তুমি কোন? মোৰতো তোমাৰ লগত বিয়া হোৱা নাছিল। তেওঁ ক'বলৈ ধৰিলে যে মই তোমাৰ স্বামী আৰু তুমি এই ফুলসজ্জা নিশা এইবিলাক কি কথা কৈ আছা। মোৰ এতিয়া মই কি কৰোঁ কি নকৰোঁ যেন লাগিছিল। মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হৈছিল। মই তেতিয়া লগে লগে মোৰ মালৈ ফোন লগালোঁ আৰু মই ল'ৰাজনৰ চেহেৰাৰ বিষয়ে ক'লোঁ। তেতিয়া মায়ে ক'বলৈ ধৰিলে যে তুমি এইবিলাক কি কথা ক'বলৈ ধৰিছা। তেওঁই তোমাৰ স্বামী হয়। তুমি আমাক যেনেকৈ কৈছিলা তেনেকুৱা ল'ৰা আমি তোমালৈ বিচাৰিছিলোঁ। তুমিয়ে কৈছিলা যে তোমাক টকা থকা ল'ৰা লাগে আৰু তেওঁ বহুত টকা থকা এজন ল'ৰা হয়। তেওঁৰ ওচৰত ধন সম্পত্তিৰ কোনো অভাৱ নাই। কিন্তু মই তেতিয়াই কৈছিলোঁ যে মা, মই এইটো কথাও কৈছিলোঁ যে তেওঁ দেখিবলৈ বহুত ধুনীয়া হ'ব লাগিব, যাতে মই মোৰ বান্ধৱীবিলাকক দেখুৱাবলৈ পাৰিম। তেতিয়া মায়ে ক'লে যে ধুনীয়াটো আচলতে মাজনী মনৰ পৰাহে হ'ব লাগে, চেহেৰাৰ পৰা নহয়। মাৰ কথাত মোৰ বহুত খং উঠিলে। মই লগে লগে ফোনটো কাটি দিলোঁ। মই কোঠাৰ বেলকনিলৈ গৈ বহুত কান্দিছিলোঁ। সেই ল'ৰাজনে বাহিৰৰ পৰা দৰ্জাত টুকুৰিয়াই আছিল। তেওঁৰ মোৰ বাবে চিন্তা হ'বলৈ ধৰিছিল। কিন্তু এতিয়া মই তেওঁক কেনেকৈ কওঁ যে মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা একেবাৰে নাই পোৱা বুলি। বহুত সময়ৰ পিছত মই নিজকে বুজালোঁ যে মোৰ হাতত আৰু বেলেগ কোনো ৰাস্তাই নাই। এতিয়া তেওঁকেই মোৰ স্বামী বুলি মই স্বীকাৰ কৰি ল'ব লাগিব। মই এতিয়া তেওঁৰ আগত এইবিলাক একো ক'ব নোৱাৰোঁ, নহ'লে হয়তো মই তেওঁকো হেৰুৱাব পাৰোঁ। সেয়েহে মই মনে মনে কোঠাৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তেতিয়া সেই ল'ৰাজনে মোক দেখি আচৰিত হৈ পৰিল। তেতিয়া তেওঁ মোক প্ৰশ্ন কৰিবলৈ ধৰিলে। মই ক'লোঁ যে একো নাই,
প্ৰথম দিন কাৰণে মোৰ অলপ ভয় লগাৰ দৰে হৈছিল। মই মাত্ৰ মাৰ লগত কথা পাতিবলৈ বাহিৰলৈ ওলাই গৈছিলোঁ। তাৰ পিছত তেওঁ মোক আৰু কিবা কিবি প্ৰশ্ন কৰিবলৈ লৈছিল, কিন্তু তাৰ আগতে মই তেওঁক সাৱটি ধৰিলোঁ। তেতিয়া তেওঁৰ মোৰ ভালপোৱাৰ ওপৰত বিশ্বাস হৈ গ'ল। তেতিয়াই তেওঁ মোক তেওঁৰ পকেটৰ পৰা এটা হীৰাৰ আঙুঠি উলিয়াই মোক দিলে। সেই আঙুঠিটো দেখি মই আচৰিত হৈ পৰিছিলোঁ। সঁচাকৈয়ে ল'ৰাজন দেখিবলৈ ধুনীয়া নহ'লেও তেওঁৰ ওচৰত কিন্তু বহুত টকা আছে। তাৰপিছত সেই ল'ৰাজনে লাহে লাহে নিজৰ মৰমেৰে মোক উপচাই পেলালে। গোটেই নিশা তেওঁ মোক বহুত মৰম কৰিলে। মই কম বয়সীয়া ছোৱালী আছিলোঁ কাৰণে মোৰ ভিতৰৰ কামনা ভৰি আছিল। সেয়েহে ময়ো তেওঁক সমানে সহায় কৰি আছিলোঁ। যেতিয়া মই ৰাতিপুৱা সাৰ পালোঁ, তেতিয়া দেখিলোঁ যে মোৰ স্বামী কামৰ বাবে বেলেগ এখন চহৰলৈ ওলাই গৈছিল। সেয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ। তেওঁ মোৰ বাবে টেবুল এখনত নোট লিখি থৈ গৈছিল, য'ত লিখা আছিল যে মোৰ মৰমৰ পত্নী, খং নকৰিবা, কাৰণ মোৰ এটা বিশেষ জৰুৰী কাম আছিলে যাৰ বাবে মই তোমাক নজগালোঁ। সেইকাৰণে মই তোমাৰ বাবে এই নোটটো লিখি থৈ গ'লোঁ। কেইদিনমানৰ পিছতে মই ঘূৰি আহিম, তুমি চিন্তা নকৰিবা। সেই সময়ত মোৰ বহুত খং উঠি গৈছিল, কিন্তু মই মোৰ খঙক নিয়ন্ত্ৰণ কৰিছিলোঁ। তেতিয়া মই মোৰ জা আৰু বৰজনাক সন্মুখত দেখিছিলোঁ। মোক দেখাৰ লগে লগে তেওঁলোকে ক'লে যে তুমি উঠিলা, ভালেই হ'ল, সোনকালে গা পা ধুই সাজু হোৱা, ঘৰৰ অলপ নীতি নিয়ম কৰিবলৈ বাকী আছে। মই তেতিয়া এবাৰ মোৰ বৰজনাৰ ফালে চালোঁ। বৰজনাৰ বয়স অলপ বেছি আছিল, কিন্তু তেওঁ এতিয়াও হেণ্ডচাম আৰু একেবাৰে স্বাস্থ্যৱান আছিল। মোৰ স্বামীৰ তুলনাত তেওঁৰ শক্তি বহুতেই বেছি আছিল। মই মনে মনে ভাবিবলৈ ল'লোঁ যে যদি মোৰ বিয়া তেওঁৰ লগত হ'লহেঁতেন, তেনেহ'লে কিমান যে ভাল হ'লহেঁতেন। তেওঁৰ ইমান বয়স হোৱাৰ পিছতো দেখাত একেবাৰে ডেকা ল'ৰাৰ দৰে হৈ আছিল। তেওঁৰ এতিয়াও কোনো সন্তান হোৱা নাছিল। মই মনতে এইবিলাক কথা ভাবিয়ে আছিলোঁ। তেনেতে জাজনীয়ে মোক ক'বলৈ ধৰিলে যে আৰে সুমিতা, সোনকালে কৰা, বহুত কাম আছে। মোৰ যাৰ কথা শুনাৰ লগে লগে মই গৈ গা পা ধুই বাহিৰলৈ আহিলোঁ আৰু এখন ধুনীয়া শাৰী পিন্ধি তলৰ ড্ৰয়িং ৰুমলৈ বুলি ওলাই আহিলোঁ। তাৰপিছত ঘৰৰ কিবা কিবি ৰীতি নীতি নিয়ম কৰিলোঁ। সেইবিলাক কৰি কৰি সন্ধিয়া হৈ গৈছিল। তাৰপিছত মই ড্ৰয়িং ৰুমতে বহিলোঁ। তেতিয়াই বৰজনাও মোৰ সন্মুখতে বহি আছিলে। বৰজনাৰ সন্মুখত মোৰ মুখৰ মাত হেৰাই গৈছিল। তেওঁক দেখাৰ লগে লগে মই বাৰে বাৰে নাৰ্ভাছ অনুভৱ কৰিছিলোঁ। সেই সময়ত মোৰ জাজনীয়ে পাকঘৰত কাম কৰি আছিল। তেতিয়া বৰজনাই মোক মোৰ বিষয়ে সুধিবলৈ ধৰিলে। আমাৰ দুয়োৰে কিছু দেৰি কথা বতৰা হৈছিল। তাৰপিছত বৰজনাৰ মোবাইলত কাৰোবাৰ ফোন আহিলে আৰু তেওঁ ফোনত কথা পাতিবলৈ কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। মোৰো বহুত ভাগৰ লাগিছিল। সেইকাৰণে মই মোৰ কোঠালৈ বুলি গুচি আহিলোঁ। কোঠাটোৰ বিচনাত পৰাৰ পিছত যে কেতিয়া মই টোপনি গ'লোঁ গমেই নাপালোঁ। তেতিয়াই মই ঘৰৰ পৰা কাৰোবাৰ অদ্ভুত ধৰণৰ শব্দ কিছুমান অহা শুনিবলৈ পালোঁ। যেতিয়া মই সেই শব্দবিলাক শুনিবলৈ কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ, তেতিয়া মই দেখিলোঁ যে সেই শব্দ জা আৰু বৰজনাৰ কোঠাৰ পৰা আহি আছিল। মই মনতে ভাবি আছিলোঁ যে বৰজনাটো বহুত শক্তিশালী, হয়তো আজিও তেওঁ নিজৰ পত্নীক বহুত মৰম কৰি আছে। তেওঁলোক দুয়োজনৰে এনেকুৱা শব্দবিলাক শুনি মোৰ মনটো কামনাৰে জাগিবলৈ ধৰিছিল। মই নতুনকৈ বিয়া হোৱা এগৰাকী বোৱাৰী আছিলোঁ। সেয়েহে মোৰ স্বামীয়ে মোক মৰম কৰিব লাগে, মোক সময় দিব লাগে আৰু মোক সুখী কৰিব লাগে, কিন্তু তেওঁতো ওলোটাই মোক এৰি থৈ গুচি গ'ল। তাৰপিছত মই দুখ মনেৰে নিজৰ কোঠাত আহি বিচনাত বাগৰিছিলোঁ। পিছদিনা মই পাকঘৰত কাম কৰি আছিলোঁ। তেতিয়াই মোৰ জা পাকঘৰলৈ আহিলে। মই দেখিলোঁ যে আজি জাজনীৰ গাটো ভাল নহয়, তেওঁৰ মুখখন শুকাই আছিল। তেতিয়াই মই তেওঁক সুধিলোঁ যে আপোনাৰ গা ভাল নহয় নেকি বাৰু? তেতিয়া তেওঁ নাই, মোৰ গাটো ঠিকেই আছে বুলি মোক উত্তৰ দিলে। তেতিয়া মই ধেমালিতে মোৰ জাক ক'লোঁ যে কি কথা বাইদেউ, এই বয়সতো চাগে বৰজনাই আপোনাক শান্তিৰে শুবলৈ নিদিয়ে। তেওঁ হয়তো আপোনাক বহুত মৰম কৰে ন? তেতিয়াই তেওঁ মোৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰি ক'লে, কথাটো সঁচা, তোমাৰ বৰজনাই মোক পাগলৰ দৰে বহুত মৰম কৰে। তেওঁ মোক এটা মুহূৰ্তৰ কাৰণেও অকলে এৰি নিদিয়ে। তেওঁ মোক বহুত ভাল পায়। তেওঁ গোটেই নিশা মোক বহুত মৰম কৰে। মই মানা কৰিলেও তেওঁ কেতিয়াও নামানে। তেওঁলোক দুয়োজনৰে মৰম দেখি মোৰ ভাগ্যৰ ওপৰত মোৰ বহুত খং উঠিবলৈ ধৰিছিল যে মোৰ স্বামীয়ে বিয়াৰ দ্বিতীয় দিনাই মোক এৰি নিজৰ কামত ব্যস্ত হৈ পৰিছিল। এনেকৈ দিনবিলাক পাৰ হৈ গৈ থাকিল। মোৰ স্বামীৰ লগত মোৰ ফোনতে কথা বতৰা হৈছিল। তেওঁ মোক প্ৰায় ফোনতে বুজাইছিল আৰু প্ৰায় মোলৈ উপহাৰ পঠিয়াই থাকিছিল, যাতে মই সুখী হৈ থাকিবলৈ পাৰোঁ। কিন্তু মোৰ মনৰ ইচ্ছা কামনা সেয়াটো মাত্ৰ মোৰ স্বামীয়েহে পূৰণ কৰিবলৈ পাৰিব। প্ৰায় যেতিয়া মই ৰাতি শুইছিলোঁ, তেতিয়া বৰজনাৰ কোঠাৰ পৰা সেই শব্দবিলাক মই শুনিবলৈ পাইছিলোঁ।
সেই শব্দবিলাক শুনি মই বিচনাত ছটফটাবলৈ ধৰিছিলোঁ। মোৰ প্ৰায় নিশা মোৰ স্বামীৰ ওপৰত বহুত খং উঠিছিল আৰু মোৰ মা দেউতাৰ ওপৰতো বহুত খং উঠিছিল। যদি তেওঁলোকে মোৰ বিয়া মোৰ বৰ্জনাৰ দৰে মানুহ এজনৰ লগত কৰাই দিলেহেঁতেন। সেইবিলাক ভাবি ভাবিয়ে মই মোৰ মনটো শান্ত কৰাই লৈছিলোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া মই শুই উঠোঁ তেতিয়া মোৰ জাৰ স্বাস্থ্য বহুত বেয়া হৈ থাকে। তেওঁৰ চেহেৰাত কিছুমান দাগ থাকে আৰু প্ৰায় সেই দাগবিলাক তেওঁ কাপোৰেৰে ঢাকি থয়। ময়ো সেইবিলাকৰ বিষয়ে একো সোধা নাছিলোঁ। মই ভাবিছিলোঁ যে হয়তো তেওঁলোক দুয়োৰে মাজৰ সেয়া প্ৰেমৰ দাগ হ'ব পাৰে। সেইকাৰণে সেই কথাটো মই আওকাণ কৰিছিলোঁ। এদিন নিশা মোৰ পানীৰ পিয়াহ লাগিল। পানী খাবলৈ যেতিয়া উঠিলোঁ তেতিয়া বৰ্জনা আৰু জাৰ কোঠাৰ পৰা কাজিয়াৰ শব্দ শুনিবলৈ পালোঁ। সেই শব্দবিলাক শুনিবলৈ যেতিয়াই মই আগুৱাই গ'লোঁ তেতিয়াই বৰ্জনাই মোৰ জাৰ হাতত ধৰি তেওঁক কৈ আছিল যে তুমি যিকোনো প্ৰকাৰে মা হোৱা, নহ'লে যদি মোৰ ভাইৰ সন্তান হয় তেতিয়া আমাৰ সকলো সম্পত্তিৰ মালিক সি হৈ যাব। কাৰণ মোৰ মা দেউতাই আমাৰ সকলো মাটি সম্পত্তি আমাৰ সন্তানৰ নামত কৰি থৈ গৈছে। আজি মাত্ৰ মই তোমাৰ কাৰণেই এই দিন দেখিবলগীয়া হৈছে, নহ'লে মই বহুত আগতেই কোটি টকাৰ সম্পত্তিৰ মালিক হৈ গ'লোহেঁতেন। যদি মই আগতেই গম পালোহেঁতেন যে তুমি এগৰাকী বাজি তিৰোতা, তেনেহ'লে মই তোমাক কেতিয়াও বিয়া নাপাতিলোহেঁতেন। মোৰ বৰ্জনাই তেওঁৰ পত্নীক খঙতে এইবিলাক কৈ আছিল। মোৰ জাই বাৰে বাৰে তেওঁক কৈ আছিল তেওঁৰ হাতখন এৰি দিবলৈ, কিন্তু বৰ্জনা বহুত খঙত আছিল। তেওঁ কৈ আছিল যে তেওঁৰ ভায়েকক জানি বুজি কাম কাজৰ অজুহাতত বিয়াৰ পিছদিনাই বেলেগ এখন চহৰলৈ পঠিয়াই দিছে, যাতে তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত তেনেকুৱা একো সম্পৰ্ক নহয়। যদি তেওঁলোকৰ সেইবিলাক হৈ যায় তেতিয়া সি সোনকালে বাপেক হৈ যাব আৰু সকলো সম্পত্তি মোৰ হাতৰ পৰা ওলাই গুচি যাব। কিন্তু মই কিমান দিনলৈকে এনেকৈ খেল খেলি থাকিবলৈ পাৰিম? তুমি যোৱা, যিমান টকা লাগে তুমি লৈ যোৱা আৰু ভালতকৈ ভাল এজন ডাক্তৰক দেখুৱাবা। তুমি যি ইচ্ছা তাকেই কৰা, কিন্তু মই যিকোনো প্ৰকাৰে পিতৃক হ'বই লাগিব। মোৰ বৰ্জনাৰ মুখৰ পৰা এইবিলাক কথা শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। মই মনে মনে মোৰ কোঠালৈ উভতি আহিছিলোঁ। মানে এইবিলাক খেল এই কাৰণেই খেলা হৈছিল যাতে মোৰ স্বামীৰ লগত মোৰ কোনো শাৰীৰিক সম্পৰ্ক নহয়। এতিয়া এইবিলাক কথা শুনি মোৰ বহুত খং উঠিবলৈ ধৰিছিল। মইতো সদায় বৰ্জনাক পচন্দ কৰিবলৈ ধৰিছিলোঁ। মইতো তেওঁক বহুত ভাল এজন ব্যক্তি বুলি ভাবিছিলোঁ আৰু মোৰ স্বামীকহে মই বুৰ্বক বুলি ভাবি আছিলোঁ। কিন্তু আজি মোৰ বৰ্জনাৰ সকলো সত্যতা মোৰ সন্মুখলৈ আহিল। মই লগে লগে মোৰ স্বামীক ফোন কৰিলোঁ আৰু মই তেওঁক সকলো কথা কৈ দিলোঁ। প্ৰথমতে মোৰ স্বামীয়ে মোৰ কথাত একেবাৰে বিশ্বাস কৰা নাছিল, কিন্তু তাৰ কিছু দেৰি পিছতে তেওঁ মোক ক'বলৈ ধৰিলে যে মোৰো কেইদিনমান আগতে মোৰ দাদাৰ ওপৰত অলপ সন্দেহ হৈছিল, কিন্তু হয়তো এয়া মোৰ বাবে ভুল ধাৰণা আছিল। তেওঁ ক'বলৈ ধৰিছিল যে তেওঁ বহুতবাৰ ককায়েকৰ লগত কথাও পাতিছিল যে তেওঁৰ নতুনকৈ বিয়াখন হৈছে, তেওঁ কামবিলাক পিছতো কৰিবলৈ পাৰিব, প্ৰথমতে তেওঁৰ পত্নীক অলপ সময় দিবলৈ বিচাৰে। কিন্তু মোৰ দাদাই মোৰ ওপৰত খং কৰিবলৈ ধৰিছিল। তেওঁ কৈছিল যে আগতে কামক সময় দিয়া, পিছত পৰিয়ালক। সেইকাৰণে মই মোৰ দাদাৰ কথাত একো জেদ কৰা নাছিলোঁ। কিন্তু আজি সকলো সত্য কথাটো গম পাই মোৰ চকু মেল খালে। মই কালিলৈ উভতি গৈ আছোঁ। তুমি মাত্ৰ চিন্তা নকৰিবা, নিজৰ সদায় যত্ন ল'বা। এতিয়া মই বৰ আগ্ৰহেৰে ৰাতিপুৱা হোৱালৈ অপেক্ষা কৰি আছিলোঁ। মোৰ স্বামী ঘৰলৈ বুলি ৰাওনা হৈছিল। সেই সময়ত বৰ্জনা ঘৰত নাছিল। অলপ সময় পিছতে ঘৰৰ বেল বাজিলে আৰু মই দৰজাখন খুলিবলৈ ল'লোঁ। আৰু তেনেকৈ মোৰ সন্মুখত মোৰ স্বামীক দেখি মই আনন্দত নাচিবলৈ ধৰিলোঁ। মই লগে লগে তেওঁক সাৱটি ধৰিলোঁ। আজি মোৰ স্বামীৰ ওপৰত বহুত মৰম জাগিবলৈ ধৰিছিল। মোৰ স্বামী দেখাত যেনেকুৱাই নহওক কিয় তেওঁ বহুত ভাল আছিল। তেওঁ আহিয়ে তেওঁৰ নবৌৱেকৰ লগত কথা পাতিলে। প্ৰথমতেতো তেওঁৰ নবৌৱেকে সেই কথাবিলাক মিছা বুলি ক'লে, কিন্তু যেতিয়া মোৰ স্বামীয়ে বৰ টানকৈ ক'লে তেতিয়া মোৰ জাজনীয়ে সকলো কথা স্বীকাৰ কৰিবলৈ ধৰিলে। তেতিয়ালৈকে বৰ্জনাও ঘৰলৈ উভতি আহিছিল। আমাক সকলোকে এনেকৈ দেখি তেওঁ বৰ আচৰিত হৈ পৰিছিল। তেতিয়াই মোৰ স্বামীয়ে তেওঁৰ ককায়েকৰ লগত কথা পাতিলে আৰু সকলো কাহিনী তেওঁক ক'লে। বৰ্জনাই প্ৰথমতে তেওঁ কোৱা কথাবিলাক একেবাৰে স্বীকাৰ কৰি লোৱা নাছিল, কিন্তু যেতিয়া তেওঁৰ পত্নীগৰাকী আমাৰ লগত থিয় দিলে তেতিয়া তেওঁ তলমূৰ কৰি থিয় হৈ থাকিল। তেতিয়াই মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, দাদা, আপুনি মোতকৈ ডাঙৰ, মই আপোনাক মোৰ মা দেউতাৰ দৰে সন্মান কৰোঁ। কাৰণ মা দেউতা যোৱাৰ পিছত সৰুৰে পৰাই আপুনি মোক সংগ দিছে। আপুনি মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছে। আপুনি যদি মোক এবাৰ মাত্ৰ কথাটো ক'লেহেঁতেন তেতিয়া এই সকলো মাটি সম্পত্তি মই নিজেই আপোনাৰ নামত কৰি দিলোহেঁতেন। মই মোৰ স্বামীৰ মুখলৈ চাই আছিলোঁ। মোৰ সেই সময়ত বহুত খং উঠি আছিল যে তেওঁ এইবিলাক কি কৈ আছে। তেওঁতো নিজৰ প্ৰাপ্য বিচাৰিবহে লাগে।
কিন্তু তাৰ কিছু দেৰিৰ পিছত মোৰ স্বামীয়ে ক'বলৈ ধৰিলে সম্পৰ্কতকৈ ডাঙৰ একো নহয়। টকা পইচা মানুহে যেতিয়াই তেতিয়া ইচ্ছা কৰিলে উপাৰ্জন কৰি ল'ব পাৰিব, কিন্তু এবাৰ যেতিয়া সম্পৰ্ক ভাগি যায় তেতিয়া সেয়া আকৌ জোৰা লগাব নোৱাৰি। মোৰ স্বামীৰ এই কথাটো ঠিকেই লাগিছিল। মোৰ স্বামীয়ে মোৰ হাতত ধৰি মোক লৈ ঘৰৰ পৰা বাহিৰলৈ যাবলৈ লৈছিল। তেওঁ কৈছিল যে এতিয়া আমি এই ঘৰত একেবাৰে নাথাকোঁ, এই সকলোবিলাক আপোনাৰ। এই সকলোবিলাক শুনাৰ পিছত মোৰ চকুলৈও চকু পানী আহিছিল। জাজনীয়ে তেওঁৰ চকু পানী টুকি টুকি থিয় হৈ আছিল। বৰ্জনায়ো তেওঁৰ ভুলৰ উপলব্ধি কৰিবলৈ পাৰিছিল। আমি যেতিয়াই ঘৰৰ পৰা বাহিৰলৈ যাবলৈ ধৰিলোঁ তেতিয়া তেওঁ তেওঁৰ ভায়েকৰ হাতত ধৰিলে আৰু তেওঁক ৰখালে। তেওঁ লগে লগে ক'বলৈ ধৰিলে যে ভাই মোক ক্ষমা কৰি দিয়া, মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। মই এতিয়া পইচাৰ লোভত অন্ধ হৈ পৰিছিলোঁ। মোৰ বন্ধুবিলাকে প্ৰায় মোক কৈছিল যে তোৰতো কোনো সন্তানেই নাই, তোৰ ভাইৰাই যেতিয়া বিয়া পাতিব তেতিয়া তাৰ সন্তান হ'ব আৰু সকলো মাটি সম্পত্তি তাৰ নামত হৈ যাব। মই সেইবিলাকৰ কথা শুনি অন্ধ হৈ পৰিছিলোঁ। আমি এতিয়া সকলোৱে মিলিজুলি এইখন ঘৰতে থাকিম। মই যি কৰিলোঁ তাৰ বাবে মোক তুমি ক্ষমা কৰি দিয়া। মোৰ স্বামীয়েও নিজৰ ককায়েকক ক্ষমা কৰি দিছিল। এতিয়া আমি সকলোৱে এইখন ঘৰত মিলিজুলি সুখেৰে বসবাস কৰিবলৈ ধৰিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।